हेलो फ्रेंड्स, वेलकम टू आर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। জেনাৰেল নলেজৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক। নাম্বাৰ 1, অসমত প্ৰথমবাৰৰ বাবে পঞ্চায়ত কেতিয়া গঠন হয়? ইয়াৰ আনসাৰটো হ'ল অপশন বি 1960 চনত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি 1970 চনত। পৰৱৰ্তী প্ৰশ্ন, ৰুদ্ৰসিংহই কাৰ স্মৃতিত জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ মাকৰ স্মৃতিত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি মণিপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনটো জিলাত লিংগ অনুপাত সৰ্বাধিক? ইয়াৰ আনসাৰটো হ'ল অপশন সি বাক্সা জিলাত। পৰৱৰ্তী প্ৰশ্ন, ৰজা সৰ্বানন্দ সিংহই কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ মটক। পৰৱৰ্তী প্ৰশ্ন, অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি 1939 চনত। পৰৱৰ্তী প্ৰশ্ন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল অপশন বি কাহ ধাতু। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জলমানৱ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন এ ৰাজেন্দ্ৰ সিং। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি চন্দ্ৰধৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ শতবাৰ্ষিকী বঁটা কাক দিয়া হৈছে? ইয়াৰ আনসাৰটো হ'ল অপশন বি নমিতা গোখলে। পৰৱৰ্তী প্ৰশ্ন, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া গৰাকীৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ যতীন্দ্ৰনাথ দুৱৰা। পৰৱৰ্তী প্ৰশ্ন, বাইবেলখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ আত্মাৰাম শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজী সাহিত্যৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন সি জিঅফ্ৰে চচাৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা তবলাবাদক গৰাকীৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি ডি কে পটম্মাল। পৰৱৰ্তী প্ৰশ্ন, কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি ফাকুৱা। পৰৱৰ্তী প্ৰশ্ন, কোনটো বাদ্যযন্ত্ৰক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন সি বীণা। পৰৱৰ্তী প্ৰশ্ন, কিং অফ মেটেল কোনটো কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন বি গোল্ড। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন এ
বেৰোমিটাৰ